2026 কি হ'ব দিছপুৰৰ বিধায়ক অতুল বৰাৰ সন্মুখত দুই নেতা মানস জয়ন্ত কোনে বিচাৰে মানস বৰাক কাৰ আশীৰ্বাদ জয়ন্তৰ ওপৰত দিছপুৰ সমষ্টিৰ টিকটক লৈ তিনি নেতাৰ মাজত আৰম্ভ হৈছে টনা আজোৰা এফালে বিধায়ক অতুল বৰা জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ আগতীয়া ঘোষণা আকৌ অতুল বৰাই নিৰ্বাচন খেলিব দিছপুৰত মই নিজেইটো দিছপুৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিম মোৰ নিজৰটো মই নিশ্চিত যে মই ইলেকশ্যন খেলিম আৰু মই জয়ী হৈ আহিম আগতকৈ যিধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীক 1,30,000 ভোটৰ ব্যৱধানত পৰাভূত কৰিছিলোঁ ঠিক তেনেকৈয়ে মই সেইটো চিন্তাৰে মই আগবাঢ়িম কিন্তু দলে এইবাৰ অতুল বৰাক টিকট দিবনে তালৈ কেৰেপ নকৰে অতুল বৰাই প্ৰয়োজন হ'লে নিৰ্দলীয় প্ৰাৰ্থী হ'বলৈ সাজু অতুল বৰা কিবা এটা সিদ্ধান্ত ল'বলৈ মোৰ সময় নালাগে তাৰমানে মই কাৰো লগত আলোচনা নকৰোঁ মই নিজে সিদ্ধান্ত লওঁ যি সিদ্ধান্ত লওঁ ভাল হওক বেয়া হওক মই সিদ্ধান্ত লোৱাত মই কিন্তু সদায় প্ৰস্তুত থাকোঁ যিকোনো সিদ্ধান্ত মই লৈ ল'ব পাৰোঁ কিন্তু অতুল বৰাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে দুই যুৱ নেতা মানস বৰা আৰু জয়ন্ত দাসে ইতিমধ্যে দুই নেতা ঘূৰিছে সমষ্টিটোৰ চুকে কোণে প্ৰাক্তন কংগ্ৰেছী মানস বৰাৰ দৃঢ় যুক্তি পিতৃ প্ৰাক্তন মন্ত্ৰী তথা তিনিবাৰৰ বিধায়ক হিচাপে দিছপুৰ সমষ্টিত আছে বৰা পৰিয়ালৰ বৃহৎ ভোট বেংক কিন্তু এইবাৰ যেন টিকট লৈহে এৰিব যুৱ নেতা জয়ন্ত দাসে সমষ্টিটোৰ চুকে কোণে ঘূৰি এই কথা ঘোষণা কৰিলে জয়ন্ত দাসে এবাৰ আগুৱাই যিহেতু আছোঁ পিছলৈ আৰু ঘূৰি নাচাওঁ আগুৱাই যাম টিকেট এইবাৰ জয়ন্ত দাসে পাব বুলি মই আশাবাদী কাৰণ সকলো সমগ্ৰ অসমৰ ৰাইজৰ লগতে দলৰ নেতৃত্বই মোক দেখি আহিছে যে সুদীৰ্ঘ 35টা বছৰ মোৰ যৌৱন মোৰ জীৱন সকলো এই দলটোৰ নামত উৎসৰ্গা কৰিছোঁ পিছে কেনেকৈ টিকট পাব জয়ন্ত দাসে কাৰ আশীৰ্বাদ আছে জয়ন্ত দাসৰ ওপৰত তাৰো তথ্য ৰাজহুৱা কৰিলে যুৱ নেতাগৰাকীয়ে এইবাৰ আশাবাদী মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে মোক স্পষ্টভাৱে কৈছে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জয়ন্ত তোমাৰ সন্মুখত দুটা অপশ্যন আছে সময়ত কথা পাতিম মাননীয় সভাপতি মহোদয়ে কৈছে আপুনি লাগি থাকক আপুনি মানে বহি নাথাকিব লাগি থাকক এই দুগৰাকী ব্যক্তিৰ নেতৃত্বৰ পিছত আৰু মই ভাবিবলগীয়া একো নাই কিন্তু অতুল বৰা বা মানস বৰাক অতিক্ৰমী কেনেকৈ টিকট আজৰি আনিব জয়ন্ত দাসে দুই দলীয় প্ৰতিদ্বন্দ্বী সম্পৰ্কে কি ক'লে শুনক জয়ন্ত দাসে ষাঠি দৌনাত ভৰি দিয়াৰ পিছতে এই বুঢ়াৰ কাম নাই বুলি কৈ দিব আৰু আমি সেইসকলৰ নিজা নিলজ্জ নহয় যে আমি সমাজৰ প্ৰকৃতিৰ নিয়ম মানি চলা মানুহ কোনোবা এজন বোলে যোৱাকালি আহিছেহে আহি তেওঁলোকৰ গোটেই পৰিয়ালটো এতিয়ালৈ আমাৰ গোটেই পৰিয়াল সমৰ্পিত হোৱাই নাই আমাৰতো গোটেই পৰিয়াল বংশ সমৰ্পিত এই দলটোৰ লগত সেই কথাবিলাক চালি জাৰি চাবতো মুঠতে দিছপুৰ সমষ্টিৰ টিকটক লৈ বিজেপিত যে যুঁজ এখন হ'ব সেয়া খাটাং পিছে নিৰ্বাচনী যুঁজৰ আগতেই টিকট কেন্দ্ৰিক যুঁজত কোন জয়ী হয় সেয়া হ'ব লক্ষণীয় মানস বৰুৱাৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট অসম লাইভ 24 2026 কি হ'ব দিছপুৰৰ বিধায়ক অতুল বৰাৰ সন্মুখত দুই নেতা মানস জয়ন্ত কোনে বিচাৰে মানস বৰাক কাৰ আশীৰ্বাদ জয়ন্তৰ ওপৰত দিছপুৰ সমষ্টিৰ টিকটক লৈ তিনি নেতাৰ মাজত আৰম্ভ হৈছে টনা আজোৰা এফালে বিধায়ক অতুল বৰা জ্যেষ্ঠ বিধায়ক অতুল বৰাৰ আগতীয়া ঘোষণা আকৌ অতুল বৰাই নিৰ্বাচন খেলিব দিছপুৰত মই নিজেইটো দিছপুৰ সমষ্টিৰ পৰা ইলেকশ্যন খেলিম মোৰ নিজৰটো মই নিশ্চিত যে মই ইলেকশ্যন খেলিম আৰু মই জয়ী হৈ আহিম আগতকৈ যিধৰণে কংগ্ৰেছৰ প্ৰাৰ্থীক 1,30,000 ভোটৰ ব্যৱধানত পৰাভূত কৰিছিলোঁ ঠিক তেনেকৈয়ে মই সেইটো চিন্তাৰে মই আগবাঢ়িম কিন্তু দলে এইবাৰ অতুল বৰাক টিকট দিবনে তালৈ কেৰেপ নকৰে অতুল বৰাই প্ৰয়োজন হ'লে নিৰ্দলীয় প্ৰাৰ্থী হ'বলৈ সাজু অতুল বৰা কিবা এটা সিদ্ধান্ত ল'বলৈ মোৰ সময় নালাগে তাৰমানে মই কাৰো লগত আলোচনা নকৰোঁ মই নিজে সিদ্ধান্ত লওঁ যি সিদ্ধান্ত লওঁ ভাল হওক বেয়া হওক মই সিদ্ধান্ত লোৱাত মই কিন্তু সদায় প্ৰস্তুত থাকোঁ যিকোনো সিদ্ধান্ত মই লৈ ল'ব পাৰোঁ কিন্তু অতুল বৰাৰ সন্মুখত তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিছে দুই যুৱ নেতা মানস বৰা আৰু জয়ন্ত দাসে ইতিমধ্যে দুই নেতা ঘূৰিছে সমষ্টিটোৰ চুকে কোণে
প্ৰাক্তন কংগ্ৰেছী মানস বৰাৰ দৃঢ় যুক্তি। পিতৃ প্ৰাক্তন মন্ত্ৰী তথা 3বাৰৰ বিধায়ক হিচাপে দিছপুৰ সমষ্টিত আছে বৰা পৰিয়ালৰ বৃহৎ ভোট বেংক। কিন্তু এইবাৰ যেন টিকট লৈহে এৰিব যুৱ নেতা জয়ন্ত দাসে। সমষ্টিটোৰ চুকে কোণে ঘূৰি এই কথা ঘোষণা কৰিলে জয়ন্ত দাসে। এইবাৰ আগুৱাই যিহেতু আছোঁ পিছলৈ আৰু ঘূৰি নাচাওঁ, আগুৱাই যাম। টিকেট এইবাৰ জয়ন্ত দাসে পাব বুলি মই আশাবাদী, কাৰণ সকলো সমগ্ৰ অসমৰ ৰাইজৰ লগতে দলৰ নেতৃত্বই মোক দেখি আহিছে যে সুদীৰ্ঘ 35টা বছৰ মোৰ যৌৱন, মোৰ জীৱন সকলো এই দলটোৰ নামত উৎসৰ্গা কৰিছোঁ। পিছে কেনেকৈ টিকট পাব জয়ন্ত দাসে? কাৰ আশীৰ্বাদ আছে জয়ন্ত দাসৰ ওপৰত? তাৰো তথ্য ৰাজহুৱা কৰিলে যুৱ নেতাগৰাকীয়ে। এইবাৰ আশাবাদী মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু মাননীয় ৰাজ্যিক সভাপতি মহোদয়ে মোক স্পষ্টভাৱে কৈছে, মুখ্যমন্ত্ৰী মহোদয়ে কৈছে জয়ন্ত তোমাৰ সন্মুখত 2টা অপশ্যন আছে, সময়ত কথা পাতিম। মাননীয় সভাপতি মহোদয়ে কৈছে আপুনি লাগি থাকক, আপুনি মানে বহি নাথাকিব, লাগি থাকক। এই দুগৰাকী ব্যক্তিৰ নেতৃত্বৰ পিছত আৰু মই ভাবিবলগীয়া একো নাই। কিন্তু অতুল বৰা বা মানস বৰাক অতিক্ৰমী কেনেকৈ টিকট আজৰি আনিব জয়ন্ত দাসে? দুই দলীয় প্ৰতিদ্বন্দ্বী সম্পৰ্কে কি ক'লে শুনক জয়ন্ত দাসে। ষাঠি দৌনাত ভৰি দিয়াৰ পিছত এই বুঢ়াৰ কাম নাই বুলি কৈ দিব। আৰু আমি সেইসকলৰ নিচিনা নিৰ্লজ্জ নহয় যে আমি সমাজৰ প্ৰকৃতিৰ নিয়ম মানি চলা মানুহ। কোনোবা এজন বোলে যোৱাকালি আহিছেহে, আহি তেওঁলোকৰ গোটেই পৰিয়ালটো এতিয়ালৈ আমাৰ গোটেই পৰিয়াল সমৰ্পিত হোৱাই নাই। আমাৰতো গোটেই পৰিয়াল বংশ সমৰ্পিত এই দলটোৰ লগত। সেই কথাবিলাক চালি জাৰি চাবতো। মুঠতে দিছপুৰ সমষ্টিৰ টিকটক লৈ বিজেপিত যে যুঁজ এখন হ'ব সেয়া খাটাং। পিছে নিৰ্বাচনী যুঁজৰ আগতেই টিকট কেন্দ্ৰিক যুঁজত কোন জয়ী হয় সেয়া হ'ব লক্ষণীয়। মানস বৰুৱাৰ সহযোগত ৰমেন কলিতা ৰিপৰ্ট, অসম লাইভ 24।